নমস্কাৰ আপুনি চাই আছে ইভিনিং হেডলাইন্স ষ্টুডিঅ পংকিতাশ্ৰী মেইন বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সিএম ভিজিলেন্সে তদন্ত কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আজি এটা অনুষ্ঠানত ভাগ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কিন্তু শেহতীয়াকৈ মেইন নিগমৰ কেলেংকাৰী যেহেতু পোহৰ লৈ আহিছে আৰু মেইন নিগমত কি ধৰণে চাকৰি দিয়া হৈছিল এগৰাকী ওএসটি প্ৰাক্তন ওএসটিৰ বিৰুদ্ধে কি ধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছত তদন্ত কি ধৰণে আগবঢ়োৱা হ'ব জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ এই প্ৰসংগত ক'লে যে মেইন বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সিএম ভিজিলেন্সে কৰিব তদন্ত মহাজয়ীৰ কথাও মই ক'ব লাগিব স্যাৰ বহু অভিযোগ উঠিছে নিযুক্তি কেলেংকাৰীৰ কথা আহিছে মুখ্যমন্ত্ৰী পৰ্যায়ত এইটো কথা নকওঁ যদি ক'ৰবাত কেলেংকাৰী আছে ভিজিলেন্স আছে তেওঁলোকৰ এছপি আপোনালোকৰ লগত কথা সিএম ভিজিলেন্সৰ অলৰেডি তেওঁলোকে কথা পাতিব ইমান এইটো পৰ্যায়ত মই ইমান মনটো নাথাকিব আৰু কিবা কম কিবা হ'ব ঠিক আছে আৰু মেইন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ ওএসটি পদ্ম হাজৰিকা গুৱাহাটীৰ কাৰ্যালয়ত যি ধন লোৱাৰ দৃশ্য সেই দৃশ্য বন্দী হৈছিল নিউজ 18ত আৰু নিউজ 18ৰ সম্প্ৰচাৰিত হোৱা এই ভিডিঅ' যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াতো যথেষ্ট ভাইৰেল হৈ পৰা এটা ভিডিঅ' আৰু নিউজ 18ৰ প্ৰচাৰিত এই ভিডিঅ'ৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্তমানৰ মেইন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে এমডিৰ জৰিয়তে কমিটি গঠন কৰি নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি মন্তব্য গুৰুজ্যোতি দাসৰ আপুনি জয়েন কৰাৰ পূৰ্বে বিয়াগুণ কেলেংকাৰী সংঘটিত হৈছে আৰু যি ৰমাকান্ত দেউৰী আৰু পদ্ম হাজৰিকা বিশেষকৈ পদ্ম হাজৰিকাৰ ওপৰত একশ্যন ল'ব চাওক এতিয়া এইটো শুনি আছোঁ আৰু আমি বোৰ্ড মিটিংখন প্ৰথম আয়োজন কৰিলোঁ তাত অলপ আমি আশোহা দেখিছোঁ আৰু তাতে আমি বোৰ্ড মিটিঙতে এটা সিদ্ধান্ত লৈছোঁ ডিপাৰ্টমেণ্টেলি এটা ইয়াক চাবৰ কাৰণে এমডিক দায়িত্ব দিছোঁ নতুন এমডি আমাৰ জইন কৰিছে তো আমি পৰৱৰ্তী সময়ত গোটেইখিনি ভালকৈ তনতনকৈ চাম নিশ্চয় আৰু ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি বোৰ্ড মিটিং হ'ল বোৰ্ড মিটিঙতে এইটো সিদ্ধান্ত হয় কথাবিলাক আৰু সেইটো আমি বোৰ্ড মিটিঙত এই কথাখিনি উপস্থাপন কৰিছোঁ তাতে এটা এমডিৰ জৰিয়তে কমিটি গঠন কৰি চোৱা চিতা কৰিব দায়িত্ব দিছোঁ আৰু এটা ভাল খবৰ আছে মধুমেহ ৰোগীৰ বাবে বিশেষ ধান উদ্ভাৱন কৰিছে তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই লাবণ্য নামৰ এই ধানৰ চাউল খালে নাবাঢ়ে ডায়েবেটিছ এই ক্ষেত্ৰত বিশেষজ্ঞসকলে বিজ্ঞানীসকলে কিছু তেওঁলোকে তথ্য লাভ কৰিছে এই ধানবিধ অধিক উৎপাদনক্ষম হোৱাৰ লগতে পুষ্টিৰ ফালৰ পৰা যথেষ্ট উৎকৃষ্ট আৰু এই কথা জনাইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই শনিবাৰে বিক্ৰীৰ বাবে বজাৰত মুকলি কৰিলে এই নতুন ধানৰ জাতৰ চাউল লাবণ্য এই চাউল তুলনামূলকভাৱে অধিক এণ্টিঅক্সিডেণ্ট আছে ইয়াত আৰু প্ৰটিন বা আইৰনেৰেও অধিক সমৃদ্ধ এই চাউল লাবণ্যত সচৰাচৰ কোলা চাউলত থকাৰ দৰে আঠা নাথাকে আৰু সাধাৰণভাৱে ইয়াক ভাত বনাই খাব পৰা যায় অসমত উদ্ভাৱন কৰা এই বিশেষ ধানৰ জাতটোৰ পৰা উৎপাদন কৰা চাউলে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰো আছে পূৰ্ণ সম্ভাৱনা এই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে অৱশ্যে তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব কিন্তু নিশ্চয়কৈ মধুমেহ ৰোগীসকলৰ বাবে এটা ভাল খবৰ অন্য ধৰণৰ চাউলটো আন কলা চাউলতকৈ এই কাৰণে বেলেগ যে ইয়াত এণ্টিঅক্সিডেণ্ট যথেষ্ট আছে আইৰণ যথেষ্ট আছে আৰু ইয়াত প্ৰটিনৰ পৰিমাণো যথেষ্ট বেছি আৰু ইয়াৰ যিটো আঠা আন কলা ধানতকৈ যথেষ্ট পৰিমাণে কম আৰু সেইকাৰণে ইয়াক মধুমেহ ৰোগৰ বাবে আমি ব্যৱহাৰ কৰিবলৈ উৎসাহ দিব বিচাৰিছোঁ ডায়েবেটিছ ৰোগীৰ বাবে এই চাউলৰ ভাত উপযোগী বুলি ভাবে মই ইতিমধ্যে কৈছোঁ যে যিহেতু ইয়াত গ্লাইচিন ইণ্ডেক্সটো কম আৰু সেইকাৰণে ইয়াক আমি যিবিলাক মধুমেহ ৰোগী যাক আমি ডায়েবেটিক ৰোগী বুলি কওঁ তেওঁলোকৰ কাৰণে এইটো এটা যথেষ্ট উপযোগী চাউল হিচাপে আহি থকা দিনত পৰিগণিত হয় পৃথিৱীৰ ভিতৰতে এনে গুণ বিশিষ্ট ধানৰ প্ৰজাতি এইটো প্ৰথম নেকি এতিয়ালৈকে আমাৰ হাতত যিমান তথ্য আছে এনেকুৱা ধৰণৰ মানে জাত বেলেগ ক'ৰবাত ওলাইছে বুলি আমি নাজানো কিন্তু আমি আজিৰ তাৰিখত সঠিককৈ কৈ দিব নোৱাৰোঁ যে এনেকুৱা ধৰণৰ জাত কোনোবাই উলিওৱা নাই বুলি আমি ক'ব নোৱাৰোঁ কিন্তু তথ্য যিটো আমি পাইছোঁ এতিয়ালৈকে এই তথ্যৰ ভিতৰত আমি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ জাত ক'ৰবাত যদি আছে আমি সেই তথ্যৰ বিষয়ে জ্ঞাত নহয়
যোৰহাটৰ ৰাজ্য কপাই তোলা হত্যাকাণ্ডৰ বলি হোৱা দেৰগাঁৱৰ অনিমেশ ভূঞাৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। দেৰগাঁৱৰ 1 নম্বৰ খকন্দগুৰি গাঁওখনৰ অনিমেশ ভূঞাৰ ঘৰটোৰ সমীপত শ্বহীদ স্মৃতি বালিকা উচ্চতৰ মাধ্যমিক উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানৰ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, স্মৃতিচাৰণ আৰু লগতে অপ্ৰতিম অনিমেশ নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, উপস্থিত থাকে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু লগতে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাও থাকে। অনিমেশ হত্যাকাণ্ডৰ লগত জড়িত কোনো দোষী যাতে হাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ নেতৃবৃন্দই আৰু অনিমেশ পৰিয়ালে যাতে ন্যায় লাভ কৰিব পাৰে তাৰ বাবে ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰিছে আসু নেতৃত্বই। ডিগবৈ টিঙৰাই ৰাজহুৱা মঞ্চত আজি শ্ৰম কাৰ্ড আৰু অসম চৰকাৰৰ উজ্জ্বলা আঁচনিৰ অধীনত মহিলাসকলৰ মাজত ৰন্ধন গেছ বিতৰণ কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজহুৱা মঞ্চত এখনি সভাৰো আয়োজন কৰা হয়। এই সভাত ডিগবৈ বিধায়ক সুৰেন ফুকনৰ লগতে পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ইণ্ডিয়ান অইলৰ বহু কেইজন বিষয়া উপস্থিত থাকি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকক শ্ৰম কাৰ্ড আৰু মহিলাসকলৰ মাজত ৰন্ধন গেছ বিতৰণ কৰে। যিসকল মহিলাই এতিয়ালৈকে উজালা আঁচনি পোৱা নাই, যিসকল দুখীয়া মহিলা সেইসকলক আজি আমি LPG কানেকশ্যন দিছোঁ আৰু শ্ৰম কাৰ্ড যিসকলে বনাইছে তেওঁলোক কাৰ্ডসমূহ বিতৰণ কৰিছোঁ। নিশ্চয় গম পাইছে আমি উজালা পাৰ্ট 1ত 8 কোটি মহিলাক আমি গেছ কানেকশ্যন দিছিলোঁ। তাৰপিছত থাকি গৈছিল সেই মহিলাসকলক এতিয়া আমি আৰু 1 কোটি মহিলাক ইতিমধ্যে গেছ কানেকশ্যন দিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু ইতিমধ্যে আমি বিতৰণ কৰি আছোঁ। দ্বিতীয়টো হৈছে আমাৰ শ্ৰম কাৰ্ড। নিশ্চয় আপোনালোক জানে যে আমি ভাৰতবৰ্ষত 38 কোটি আমাৰ অসংগঠিত যিসকল শ্ৰমিক আছে তেওঁলোকক আমি শ্ৰম কাৰ্ড বনাই আছোঁ। অসমৰ টাৰ্গেট আছে 1 কোটি মানুহক আমি কাৰ্ড বনাবৰ কাৰণে, কিন্তু এতিয়ালৈকে আমি গম পোৱা মতে 35 লাখ মানুহ ইতিমধ্যে শ্ৰম কাৰ্ড বনাইছে। এই কাৰ্ডসমূহ আজি ইয়াত বিতৰণ কৰা হৈছে। আগন্তুক মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেল প্ৰতিযোগিতা, য'ত 30খনৰো অধিক দেশৰ খেলুৱৈ অংশগ্ৰহণ কৰিব আৰু সৰ্বভাৰতীয় দবা সংস্থাৰ সভাপতি সঞ্জয় কাপুৰ, সম্পাদক ভাৰত সিং চৌহানসহ এটা সজাতি দল বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ এই কথা তেওঁলোকে জানিবলৈ দিছে। মালিগাঁৱৰ সদৌ অসম দবা সংস্থাৰ কাৰ্যালয় মুকলি কৰি সোমবাৰে এই প্ৰতিযোগিতা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হ'ব আৰু মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেল প্ৰতিযোগিতাখনে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলৰ বাবে কিছু আশা ৰেঙনি কঢ়িয়াই আনিব বুলিও মন্তব্য কৰি দবা খেলক দেশক আগবঢ়াই লৈ যাওক বুলিও মন্তব্য কৰে তেওঁলোকে। लग रहा है इट्स अ होम कमिंग। आज मुझे लग रहा है पहली बार कोई प्रेसिडेंट यहाँ पर आ रहे हैं और चेस का विकास असम में और नॉर्थ ईस्ट में हमारी प्राथमिकताओं में से एक है और हम चाहेंगे कि यहाँ पर चेस देश में सर्वश्रेष्ठ हो। सबसे अच्छा चेस असम और नॉर्थ ईस्ट में इंटरनेशनल कंपटीशन होगा और ऐसे एक नहीं बहुत सारे इंटरनेशनल कंपटीशन नॉर्थ ईस्ट में होंगे, असम में होंगे और मुझे उम्मीद है कि ऐसा कंपटीशन आज तक कभी भी नॉर्थ ईस्ट में और असम में नहीं हुआ होगा जो कि ये इंटरनेशनल चेस टूर्नामेंट होने जा रहा है। लगभग 30 कंट्रीज के प्लेयर्स उसमें पार्टिसिपेट करेंगे। शायद CM सर से भी आप लोगों का हाँ वो चेसिंग स्कूल के बारे में हमारा मीटिंग है। यहाँ के जितने आसाम के स्कूल्स हैं उसमें चेस को बढ़ाना है और बच्चों को चेस सिखाना है। रशिया है, यूक्रेन है, UK है, बहुत सारा 30 से 35 कंट्रीज आएगा और बहुत अच्छे नामी प्लेयर्स आएंगे, बहुत सारे ग्रैंड मास्टर्स आएंगे। ये ऐसा टूर्नामेंट होगा जो आज तक नॉर्थ ईस्ट में हुआ नहीं है। पहली बार इंटरनेशनल ग्रैंड मास्टर टूर्नामेंट आसाम में हो रहा है। কাজিৰঙাত ভিৰ কৰিছেহি বনভোজ প্ৰেমীৰ দলবোৰে। প্ৰতি বছৰৰ দৰে এইবেলিও কাজিৰঙাৰ অন্যতম আকৰ্ষণীয় বনভোজস্থলী হিচাপে পৰিগণিত কহৰা নদীৰ পাৰত ভিৰ বাঢ়িছে এতিয়া লাহে লাহে বনভোজ প্ৰেমীৰ। ডিচেম্বৰ মাহৰ 3টো দেওবাৰে অৰ্থাৎ আজি হাঁহে মাহে খাবলৈ আহিছে বনভোজ প্ৰেমী। কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশৰ মাজত কহৰা নৈৰ পাৰত আনন্দ মনে এসাঁজ খোৱাৰ যি আনন্দ তাত মতলীয়া হৈ পৰিছে বনভোজ প্ৰেমীসকল।
সময়ত আছোঁ বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ বুলেটিন। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। নমস্কাৰ, এই বিশেষ বাতৰিলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মোৰ সৈতে আছে গীতাশ্ৰী। প্ৰথমটো খবৰ, মধুমেহ ৰোগীৰ বাবে বিশেষ ধান উদ্ভাৱন কৰিছে তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই। লাবণ্য নামৰ এই ধানৰ চাউল খালে নাবাঢ়ে ডায়েবেটিছ। এই ধানবিধ অধিক উৎপাদনক্ষম হোৱাৰ লগতে পুষ্টিৰ ফালৰ পৰাও উৎকৃষ্ট। এই কথা জনালে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই। শনিবাৰে বিক্ৰীৰ বাবে বজাৰত মুকলি কৰিলে নতুন ধানৰ জাত লাবণ্য। পেঙেৰীৰ তৰাণী গাঁৱৰ পৰা পুনৰ দুজন যুৱক নিৰুদ্দিষ্ট হৈছে। নিখোজ বিমান বৰুৱা আৰু শ্যামল বৰুৱা। মাকুম চিলিং মাটিৰ যুৱক মন্টু নেওগৰ সৈতে ওলাই গৈছিল দুয়োজন। ওলাই যোৱাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাই। নিৰুদ্দিষ্ট যুৱককেইজনে আলফাত যোগদান কৰাৰ সন্দেহ। মঙলবাৰৰ পৰাও নিখোজ হৈ আছিল তৰাণী গাঁৱৰে মিণ্টু মৰাণ আৰু পলাশ মৰাণ। যোৰহাটৰ ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডৰ বলি হোৱা ডেৰগাঁৱৰ অনিমেষ ভূঞাৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন। ডেৰগাঁৱৰ ১ নম্বৰ খকন্দগুৰি গাঁওখনৰ অনিমেষ ভূঞাৰ ঘৰৰ সমীপত শ্বহীদ স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, স্মৃতিচাৰণ আৰু অপ্ৰীতম অনিমেষ নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন হয়। জাতি ধৰ্ম নিৰ্বিশেষে সকলো অংশগ্ৰহণ কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত, আছুৰ মুখ্য উপদেষ্টা, সভাপতি আৰু লগতে আছুৰ সাধাৰণ সম্পাদক। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিশা মৃত্যু ঘটে শইকীয়াৰ। নিশাই GMCHলৈ শইকীয়াক লৈ যোৱা হয় যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে। এজন মানৱ দৰদী আৰু দক্ষ আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া। মঙলদৈ আৰক্ষী থানাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ৩ জুলাইত মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব লৈছিল তেওঁ। সকলোকে আপোন কৰি ল'ব পৰা দক্ষ আৰক্ষী বিষয়া, সু অভিনেতা মস্কো শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মঙলদৈবাসীয়ে। দক্ষিণ কামৰূপৰ বামুণী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰা হৈছে। প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস হালৈৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ পৰা নীতি বহিৰ্ভূতভাৱে নামভৰ্তিৰ নামত বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ। প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস হালৈৰ বিৰুদ্ধে ওলাই আহিল ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু তথা স্থানীয় ৰাইজ। অভিভাৱক আৰু স্থানীয় সচেতন ব্যক্তিৰ অভিযোগ, শিক্ষয়িত্ৰী ৰঞ্জু দাসে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বিপৰীতে ধন সংগ্ৰহ আৰু স্কুলৰ অন্যান্য অনুষ্ঠানৰ খৰচৰ বাবে ধন সংগ্ৰহ আৰু মেট্ৰিকৰ ফৰ্ম ফিলআপৰ বাবেও ছাত্ৰ ছাত্ৰীৰ পৰা ১২০০ টকালৈকে লৈছিল। শিক্ষয়িত্ৰীগৰাকীক অপসাৰণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দাবী জনাইছে।
বৃহত্তৰ বৰসজাই উন্নয়ন সমিতিৰ উদ্যোগত আজি ভেটাপাৰাত চলোৱা হয় স্বচ্ছতা অভিযান ভেটাপাৰাৰ হৰাইঘাট হাউজিং কলনীৰ চৌপাশৰ লগতে বশিষ্ঠ নদীৰ পাৰৰ পথত চলোৱা হয় স্বচ্ছতা অভিযান দেওবাৰৰ দিনটোত সকলোৱে এইদৰে ওলাই আহি লেতেৰা জাবৰ-জোথৰ পৰিষ্কাৰ কৰি পৰিৱেশ নিকাকলি কৰি তোলে আৰু ৰাইজকো পৰিষ্কাৰ চাফ-চিকুণ কৰি ৰাখিবলৈ আহ্বান জনায় উত্তৰ-পূব সীমান্ত ৰেলৱেত নতুন সংযোজন গুৱাহাটী নাহাৰলগুন আৰু নাহাৰলগুন নিউ তিনিচুকীয়া ফিষ্টাডম ৰেলৰ সেৱাৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক ৰেল মন্ত্ৰী দৰ্শনা জাৰ্ডোজে আনুষ্ঠানিকভাৱে আৰম্ভণি কৰিলে ৰেলখন ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উত্তৰ-পূব সীমান্ত ৰেলৱেক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে নাজিৰা দুটাকৈ গড়ে কৰিছে মুক্ত বিচৰণ নাজিৰা মেকিপুৰৰ নিমতিতাত দুটাকৈ গড়ে মুক্ত বিচৰণ কৰাত আতংকিত সকলো ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক গড় চাবলৈও ভিৰ কৰিছে বহুজনে ৰাজ্য চৰকাৰলৈ এম্বুলেন্স প্ৰদান NHIDCLৰ জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে ফ্লেগ অফ কৰি শুভাৰম্ভণি কৰিলে এম্বুলেন্স কেইখন সৰ্বমুঠ 7খন এম্বুলেন্স প্ৰদান কৰে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত পতিত হোৱাসকলৰ তাৎক্ষণিক চিকিৎসাৰ বাবে সহায়ক হ'ব এম্বুলেন্স কেইখন লগতে অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰদান কৰা হয় এখন অত্যাধুনিক ভ্ৰাম্যমান ৰক্ত সংগ্ৰহ বাহন এই বাহনত এটা সময়তে দুজন ব্যক্তিয়ে ৰক্তদান কৰিব পাৰিব দুধনৈত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হ'ল মাইকী হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছে হাতীজনীৰ দুধনৈৰ নিকটৱৰ্তী কোহধোৱা খেদেলাপাৰাৰ এখন কলৰ বাগানৰ কাষতে উদ্ধাৰ হৈছে মৃতদেহ কলগছ খাই থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় হাতীজনী ঘটনাস্থলীত বন বিভাগৰ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বিশিষ্ট কবি নীলমণি ফুকনৰ বাসগৃহত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জ্ঞানপীঠ বঁটা নাম ঘোষণাৰ পাছতে কবিগৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে বিশিষ্ট কবিগৰাকীৰ সুস্বাস্থ্য কামনা কৰে দৌলাহালত বিৰিণা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ বিৰিণা বৈভৱত কবি সনন্ত তাঁতীক স্মৰণ 2022 বৰ্ষৰ বিৰিণা সাহিত্য বঁটাৰ বাবে ডক্টৰ দয়ানন্দ পাঠক আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটাৰ বাবে তুলিকা দেৱী নিৰ্বাচিত হৈছে বিৰিণা গোষ্ঠী অসমে বৰ্ষপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰি অহা বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা প্ৰাপকৰ নাম এই সভাতেই ঘোষণা কৰে 2022 বৰ্ষৰ বিৰিণা সাহিত্য বঁটাৰ বাবে বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ দয়ানন্দ পাঠক আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটাৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টৰ এছ'চিয়েট এডিটৰ তুলিকা দেৱীৰ নাম নিৰ্বাচন কৰা হয় 30 জানুৱাৰীত দৌলাশালত অনুষ্ঠিত হ'বলগীয়া 7ম বৰ্ষপূৰ্ণ অনুষ্ঠানত
প্ৰদান কৰা হ'ব বঁটা খানাপাৰা ফাৰ্ম গেটত খেলপথাৰত অনুষ্ঠিত হৈছে গুৱাহাটী ইণ্টাৰ কৰ্পৰেট হিট এণ্ড ৰান ছফ্টবল ক্ৰিকেট টুৰ্ণামেণ্ট 2021 নিউজ 18 নেটৱৰ্কৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অনুষ্ঠিত দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি দ্বিতীয় তথা অন্তিমটো দিন এই টুৰ্ণামেণ্টত সহযোগ কৰিছে আইবেৰী ইনোভেট টু সিম্পলিফাই অংশগ্ৰহণ কৰে ভিন্ন প্ৰান্তৰ মুঠ 26টা দলে মাজুলীত ব্ৰহ্মপুত্ৰ উৎসৱ উদযাপন ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উদ্যোগত ব্ৰহ্মপুত্ৰ উৎসৱৰ আয়োজন চাইকেল ৰেলী চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় উৎসৱৰ লগত সংগতি ৰাখি কমলাবাৰীৰ মাজুলী আউনিআটি হেমচন্দ্ৰ হাইস্কুলৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চাইকেল ৰেলী উলিয়াই কমলাবাৰী পাৰঘাটত অংশগ্ৰহণ কৰে সাফাই অভিযানত ইয়াৰে সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ